বিটিআৰ আৰু বিটিচিৰ বাবে আজি দিনটো এটা গৌৰৱময় দিন। আমাৰ বিটিচি সচিবালয় নিৰ্মাণ হোৱাৰ পিছত ইএম আৰু MCLA সকলৰ কোৱাৰ্টাৰ নিৰ্মাণ নোহোৱাৰ বাবে বিভিন্ন ইএম MCLA সকল ভাড়াঘৰত থাকিছিলে, জনতাই লগ পোৱাত অসুবিধা হৈছিলে আৰু তেওঁলোকৰ নিজৰ মাজত সমন্বয়ৰো অভাৱ হৈছিলে। বহুজনৰ কোকৰাঝাৰত ঘৰো নাছিলে, ওদালগুৰি মাজবাট তামোলপুৰৰ পৰা অহা যোৱা কৰিছিলে। আজি আমাৰ এটা বহুদিনীয়া অভাৱ পূৰণ হ'ল। 20টা ইএমৰ কোৱাৰ্টাৰ হ'ল, 30টা MCLA কোৱাৰ্টাৰ হ'ল আৰু ভৱিষ্যতেও ইয়াক আৰু যদি প্ৰয়োজন হয় ইয়াক সম্প্ৰসাৰণ কৰাৰো ব্যৱস্থা ৰাখি থোৱা গৈছে। ৰাজ্য চৰকাৰে 100 কোটি টকা এই প্ৰকল্পৰ বাবে অনুমোদন দিছিলে। কিছু বছৰ আগতে বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, UG ব্ৰহ্ম ডাঙৰীয়া আৰু মই ইয়াৰ আধাৰশিলা কৰিছিলোঁ আৰু এই অনুষ্ঠানকেইটা আধাৰশিলা কৰাৰ পিছত উদ্বোধন কৰাৰো আজি আমাৰ সৌভাগ্য হ'ল। মই বড়োলেণ্ডবাসী ৰাইজক আজিৰ দিনটোত অভিনন্দন জনাইছোঁ। আজিৰ পৰা কিছু বছৰ আগতে এই অঞ্চলত অহাৰ কাৰণে সকলোৱে ভয় কৰিছিলে, কিন্তু আজি ইয়াতে কোকৰাঝাৰৰ VVIP ইয়াতে কোকৰাঝাৰৰ বা বিটিআৰৰ ইএম MCLA সকল থাকিব। অলপ আগলৈ গৈ কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ স্থায়ী কেম্পাছ নিৰ্মাণৰ কামো লাহে লাহে আমি আৰম্ভ কৰিম আৰু মই ভাবোঁ যে কোকৰাঝাৰ বা বিটিআৰৰ আটাইবোৰ অঞ্চলে বিকাশৰ গতিৰ লগে লগে ধুনীয়া হৈ গৈ আছে আৰু গৈ থাকিব। ছাৰ, আপোনাৰ কাৰ্যকালত অসমে এটা ধনাত্মক পৰিৱৰ্তন পাইছে। অনাগত সমস্যা ছাৰ অসমক লৈ আপোনাৰ কি আছে? চাওক, আমি অসমত যোৱা 3.5 বছৰত এটা নতুন পৰিৱেশ নিৰ্মাণ কৰাত সক্ষম হলোঁ, যিটো আগত কোনেও কল্পনা কৰা নাছিল। এতিয়া যিখিনি আমি কাম কৰিলোঁ, বিটিআৰতে হওক, অসম চৰকাৰতে হওক, এই কামখিনিক যদি আৰু কেইটামান বছৰ এই ধৰণে লৈ যাব পৰা যায়, তেতিয়াহ'লে আমাৰ অসমখন ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠ ৰাজ্য হ'ব। শৈক্ষিক কাঠামো বনিছে, কলেজ বনিছে, কিন্তু কলেজ এখন হোৱাৰ লগে লগে তাক প্ৰকৃত মহাবিদ্যালয়লৈ ৰূপান্তৰ কৰিবৰ বাবে আৰু 5টা বছৰ লাগে। মেডিকেল কলেজ হৈছে, তাক গ্ৰ' কৰোঁতে আৰু 5 বছৰ লাগে। এই ধৰণে আমি কামবিলাকৰ গছ জুপি আমি ৰুইছোঁ, কিন্তু তাক ডাঙৰ দীঘল কৰিব লাগিব। আৰু যদি আৰু 5টা বছৰ অসমে এনেকৈ এটা শান্তিৰ পৰিৱেশ পায়, অসম ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব। ছাৰ, অনাগত সমস্যা UPPL আমাৰ NDAৰ সহযোগী দল আৰু আমি যেতিয়া এটা সহযোগিতা কৰোঁ, সহযোগিতা অব্যাহত থাকে আৰু UPPL আমাৰ মন্ত্ৰীসভাতো আছে। খালি বিটিচি বা বিটিআৰৰ নিৰ্বাচনটো আমি কেনেকৈ খেলোঁ সেই বিষয়ে প্ৰমোদ বড়ো আৰু দিলীপ শইকীয়া ডাঙৰীয়াই আলোচনা কৰিব। কিন্তু NDAত UPPL আছে আৰু NDA হিচাপতে আমি বন্ধুত্বপূৰ্ণভাৱে আমি কাম আগতেও চলাই আহিছোঁ আৰু এনেকৈ চলি বড়ো শান্তি চুক্তি আজি গোটেই অসমৰ, অকল বড়োলেণ্ডে নহয়, সমগ্ৰ অসমলৈ শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই এক ব্যাপক ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে। আজি আপোনালোকে মনত ভাবি চাওক যে 17 ফেব্ৰুৱাৰী তাৰিখে অসম বিধানসভাৰ অধিৱেশন কোকৰাঝাৰত অনুষ্ঠিত, যিটো সময়ত অসমক বিভাজনৰ কাৰণে আন্দোলন কৰা হৈছিল। অসমৰ একতাৰ মূল প্ৰতীক বিধানসভাখনেই কোকৰাঝাৰত। আৰু যদি বিধানসভাখনলৈকে চায়, তেতিয়াহ'লে তাত দেখিব যে য'ত এসময়ত অসমীয়া ভাষা তাত অকল একমাত্ৰ ভাষা আছিল, আজি তাত বড়ো ভাষা আৰু বড়ো কলা সংস্কৃতিয়ে গৌৰৱময় স্থান দখল কৰিছে। এসময়ত অসম বিভাজনৰ কথা কোৱা হৈছিল, কিন্তু আজি অসম একতা থকাৰ লগে লগে বড়োলেণ্ড অঞ্চলত ভাবিব নোৱাৰা উন্নয়ন। এখন মেডিকেল কলেজ আছিল, এতিয়া 2খন মেডিকেল কলেজ,
বড়ো একৰ্ড হোৱাৰ আগতে এখনো মেডিকেল কলেজ আছিল বড়োলেণ্ড বিশ্ববিদ্যালয় এখন আছিল এপ্ৰিল মাহৰ পৰা কোকৰাঝাৰ বিশ্ববিদ্যালয় য'ত এখনো বিশ্ববিদ্যালয় নাছিল মাত্ৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এটা কেম্পাছ আছিল তাত আজি দুখন বিশ্ববিদ্যালয় যিবিলাক কথা আমি কেতিয়াও ভাবিবও পৰা নাছিলোঁ শান্তি চুক্তিয়ে আজি বড়ো অঞ্চললৈও বিকাশ আনিছে প্ৰগতি আনিছে আৰু অসমৰো শ্ৰীবৃদ্ধিত অৰিহণা যোগাইছে গতিকে বড়ো চুক্তিয়ে যেনেকৈ বড়ো লোকসকলৰ আশা আকাংক্ষা পূৰণ কৰিছে সেই ধৰণে বৃহত্তৰ অসমৰো আশা আকাংক্ষা পূৰণ কৰিছে Historic Bodo Accord is a milestone in the development of Assam. The Bodo agitation was started with demand for dividing Assam. But on 17 February, Assam Assembly will have its session in Kokrajhar, the capital city of BTR, which symbolizes the unity of Assam. But at the same time, if you look towards Assam Assembly, earlier Assam Assembly was primarily known for Assamese language. Today, Bodo language is taking a proud place in the transaction of business in Assam Assembly. If Bodo people is asking for development, that development is now not only in papers, it can be seen. There was not a single medical college before Bodo Accord. Now we have 2 medical colleges. There was no university. Today there is 2 medical colleges, road, 2 university, road, bridge, institution, peace, progress. That is the hallmark of the Bodo Accord. Prime Minister Sri Narendra Modi and Home Minister of India Sri Amit Shah for giving us this historic Bodo Accord. Also, I would like to offer my gratitude to the people of Bodoland for supporting this accord and ushering a new era of peace and prosperity. Sir, শেহতীয়া বিদেশ ভ্ৰমণে অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিছে। মই ভাবো যে এইবাৰ এডভান্টেজ আসাম 2.0 যিখন আমি কৰিম সি অসমলৈ বিনিয়োগো আনিব আৰু ইনফ্ৰাষ্ট্ৰাকচাৰো আনিব আৰু এখন নতুন অসম নিৰ্মাণৰ কাম আৰম্ভ হ'ব। জন্মদিনৰ শুভেচ্ছা থাকিল। ছেপ্টেম্বৰ